নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ কাইলৈ পুৱা 10:30 বজাত সংবাদমেল সম্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ প্ৰতিনিধিও উপস্থিত থাকিব সংবাদমেলত অসম আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰাৰ পাছত বিভিন্ন সংস্থালৈ গোচৰ হস্তান্তৰ কৰিব পাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ গোচৰটো হস্তান্তৰ কৰা হ'ব এনআইএ বা অন্য কোনো তদন্তকাৰী সংস্থাই পৰৱৰ্তী তদন্ত কৰিব আলী তৌকি শেখৰ ভাৰত বিৰোধী কামকাজৰ প্ৰতিবেদনক লৈ আলোচনা কৰা হয় অসম আৰক্ষীৰ এটা গোচৰ বিভিন্ন সংস্থালৈ হস্তান্তৰ কৰিব পাৰিব অসম আৰক্ষীয়েও ভাল তদন্ত কৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ অসম আৰক্ষীয়ে গোচৰটোৰ গভীৰলৈ গৈ তদন্ত কৰিছে দেওবাৰে তথ্য দেখিলে আপোনালোক আচৰিত হ'ব কোনো সংস্থাই বা কোন সংস্থাই তদন্ত কৰিব কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব বুলি সংবাদমেলত মন্তব্য মুখ্যমন্ত্ৰীৰ আলী তৌকিৰ শেখ এণ্ড আদাৰ্ছ তেওঁলোকৰ ভাৰত বিৰোধী ঘটনাৱলীৰ সম্পৰ্কত আমি যিখন স্পেচিয়েল ইনভেষ্টিগেশ্যন টীম গঠন কৰি দিছিলোঁ তাৰ প্ৰতিবেদন আজি কেবিনেটত পুংখানুপুংখভাৱে আলোচনা হয় আলোচনাৰ অন্তত গোটেই বিষয়বস্তুৰ গভীৰতালৈকে লক্ষ্য কৰি গৃহ মন্ত্ৰালয়লৈকে এই গোচৰটো হস্তান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয় আৰু গৃহ মন্ত্ৰালয়ে তেওঁলোকৰ এটা ইনভেষ্টিগেটিং এজেঞ্চি এনআইএ হওক বা আন ইনভেষ্টিগেটিং এজেঞ্চি দি ইয়াৰ পৰৱৰ্তী তদন্ত কৰক তাৰ বাবে ৰাজ্যৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে বেচিকেলি এছআইটি আৰু ইয়াৰ লগত সংলগ্ন পঞ্জীভুক্ত গোচৰ দুইটাই আমি ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ হস্তান্তৰ কৰাৰ বাবে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে পৰৱৰ্তী এই কেছটোৰ পৰৱৰ্তী যি তদন্ত সেয়া ভাৰত চৰকাৰৰ পৰ্যায়ত আৰম্ভ হ'ব বুলি কেবিনেটে বিশ্বাস কৰে কেবিনেটে যিখিনি তথ্য গোপনীয় নহয় কেবিনেটে সেই তথ্যখিনিক লৈ অহাকালি এখন সাংবাদিক মেল অনুষ্ঠিত কৰি সংবাদ মাধ্যমক এই গোটেই ইনকুৱাৰী বা ইনভেষ্টিগেশ্যনৰ ওপৰত সদৰি কৰিবলৈ মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰে আৰু অহাকালি 10:30 বজাত আমি আপোনালোকক নিমন্ত্ৰণ জনাম আৰু প্ৰায় 1.5-2 ঘণ্টা সময় লাগিব কাৰণ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহ আহিব ইংৰাজী অসমীয়া দুইটাতে ক'ব লাগিব 10:30 বজাত আপোনালোক আমি নিমন্ত্ৰণ কৰিছোঁ অহাকালি এই বিষয়ে আমি আপোনালোকৰ লগত কথা পাতিম খালি আজি কেবিনেটৰ যিটো সিদ্ধান্ত যে কেছ হেজ বিন ট্ৰান্সফাৰ্ড টু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ ফৰ ফাৰ্ডাৰ ইনকুৱাৰী এণ্ড ইনভেষ্টিগেশ্যন অসমত কোনো মহিলাক অপমান কৰাটো সহ্য কৰা নহ'ব কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ সময়ত ভূপেন বৰাই মহিলাক অশালীন ইংগিত দিয়া অভিযোগ সন্দৰ্ভত এই মন্তব্য মুখ্যমন্ত্ৰীৰ অসম আৰক্ষীক আইনীভাৱে গোচৰ ৰুজু কৰি ভূপেন বৰা মীৰা বৰঠাকুৰ আৰু দেৱব্ৰত শইকীয়াক তদন্তৰ আওতালৈ অনাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ যিটো যাত্ৰা সেই যাত্ৰাৰ সময়ত ভূপেন বৰাৰ যিটো অমাৰ্জিত আচৰণ আছিল আৰু মহিলাৰ ডিচেন্সি আমাৰ মহিলা সমাজৰ ডিচেন্সি যিটো থাকে তাক সম্পূৰ্ণৰূপে নষ্ট কৰা হৈছিলে কেবিনেটে ডিৰেক্টৰ জেনেৰেল অফ পুলিচক এপ্ৰপ্ৰিয়েট ক্ৰিমিনেল কেছ এটা ৰেজিষ্টাৰ কৰিবৰ কাৰণে নিৰ্দেশ দিছে কাৰণ অসমত মহিলাৰ বিৰুদ্ধে অশালীন ব্যৱহাৰক আমি কেতিয়াও মানি নলওঁ ভূপেন বৰা মীৰা বৰঠাকুৰ বুলি এগৰাকী ভদ্ৰ মহিলা আৰু দেৱব্ৰত শইকীয়া এই তিনিওগৰাকীয়ে এই ইনডিচেণ্ট যিটো ব্যৱহাৰ কৰিছিল মহিলাৰ প্ৰতি যিটো অমাৰ্জিত ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰটো অসমৰ ৰাইজে দেখা পাইছে গতিকে আমি অসম পুলিচক কেছ এটা ৰেজিষ্টাৰ কৰি আণ্ডাৰ এপ্ৰপ্ৰিয়েট ছেকশ্যন অফ ল আমি ইনভেষ্টিগেট কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীলৈ উপহাৰ মুখ্যমন্ত্ৰীৰ অষ্টম দৰমহা আয়োগক পূৰ্ণ ৰূপ প্ৰদান ৰাজ্যিক কেবিনেটৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব সুভাষ দাসক অধ্যক্ষৰ দায়িত্ব বহুকেইজন বিশিষ্ট ব্যক্তি থাকিব অষ্টম দৰমহা আয়োগত
কেবিনেটত আমি অষ্টম অসম পে কমিশ্যন যিটো ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীসকলক 1 জানুৱাৰী তাৰিখে আমি ঘোষণা কৰিছিলোঁ যে ৰাজ্যত আমি অষ্টম বিত্ত আয়োগ বা দৰমহা আয়োগ গঠন কৰিম। এই অষ্টম দৰমহা আয়োগখনক আজি আমি পূৰ্ণ ৰূপ দিওঁ। অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অৱসৰপ্ৰাপ্ত সুভাষ দাস ইয়াৰ অধ্যক্ষ হ'ব। গুৱাহাটী ইউনিভাৰ্চিটিৰ অধ্যাপক ৰাতুল মহন্ত ইয়াৰ সদস্য হ'ব। বাকী আমাৰ বিত্ত বিভাগ, পাৰ্চনেল ডিপাৰ্টমেণ্ট, জুডিচিয়েল ডিপাৰ্টমেণ্ট আদিৰ কমিশ্যনাৰসকল এই আমাৰ আয়োগৰ সদস্য হ'ব। ৰাজ্যৰ অষ্টম দৰমহা আয়োগ গঠনে আমাৰ কৰ্মচাৰীসকলৰ মাজত নিশ্চিতভাৱে আশাৰ সঞ্চাৰ কৰিব। কাৰণ ভাৰত চৰকাৰৰ সমান্তৰালভাৱে আমি পে কমিশ্যনৰ ক্ষেত্ৰত একেলগে আগুৱাই গৈছোঁ। ভাৰতত এতিয়ালৈকে কোনো ৰাজ্য চৰকাৰে পে কমিশ্যন গঠন কৰা নাই। অসম এই ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে স্বীকৃত হ'ব। দুদিনীয়া কাৰ্যসূচীৰে অসমত উপস্থিত নিৰ্বাচন আয়োগৰ দল। বিধানসভা নিৰ্বাচনক লৈ আলোচনাত মিলিত হ'ব দলটো। প্ৰতিখন জিলাৰ আয়ুক্ত SSPৰ সৈতে বৈঠকত বহিব নিৰ্বাচন আয়োগৰ দল। ৰাজ্য চৰকাৰৰ সৈতেও আলোচনাত বহিব দলটো। দলটোত আছে মনীষ গাৰ্গ, পৱন কুমাৰ শৰ্মা, সঞ্জয় কুমাৰ, ভানু কুমাৰ ইয়াদৱ। ভূমি বিবাদত জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ। হাইলাকান্দিৰ জামিৰা বাগান বস্তিত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰে অভিযুক্ত লোকজনৰ নাম ইছলাম উদ্দিন লস্কৰ। ইছলাম উদ্দিনৰ হাতত প্ৰাণ গ'ল ভাতৃ ইলিয়াছ আলী লস্কৰৰ। ইছলাম উদ্দিনৰ চুৰিৰ আক্ৰমণত মৃত্যু হয় ইলিয়াছৰ। জামিৰা বজাৰৰ এখন দোকানৰ সন্মুখত সংঘটিত হয় এই ঘটনা। গুৰুতৰভাৱে আহত চিকিৎসালয়লৈ নিয়া হৈছিল ইলিয়াছক। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় ইলিয়াছ আলী লস্কৰৰ। ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। এই ঘটনার পাছতে পলাতক অভিযুক্ত ইসলাম উদ্দিন লস্কর। মৃত ব্যক্তি সম্বন্ধে আমাদের যতটুকু জানা, আজকে আমার ডিউটি আছে, মানে বর্তমানে ডিউটি চলছে, সেই হিসাবে একজন রোগী আসে আমার এই টেবিলে। জিজ্ঞাসা করার পরে উনি মানে জানতে পারেন ওনাদের মুখ থেকে এটা মানে ওনাকে বা কারো ওনাকে এই চাকু দিয়ে ক্ষত করেছে এই জায়গাটার মধ্যে। ম্যাডাম দেখে ওনাকে মৃত বলে ঘোষণা করেন। গৃহ সমষ্টিটিৰ ৰাইজৰ ৰোষত পৰিল বিধায়ক মনোৰঞ্জন তালুকদাৰ। বিধায়ক মনোৰঞ্জন তালুকদাৰক গো বেক ধ্বনি একাংশ ৰাইজৰ। ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ কাটাঝাৰত এখন সভাত ভাষণ দি থকাৰ সময়তে একাংশই সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰক গো বেক ধ্বনি দিয়ে। সংখ্যালঘু প্ৰধান অঞ্চলত বিধায়ক মনোৰঞ্জন তালুকদাৰক জবাবদিহি সমষ্টিবাসী ৰাইজৰ। ভৱানীপুৰ সৰভোগ সমষ্টিৰ কাটাঝাৰ পথাৰ ৰাজীৱ গান্ধী মিনি ষ্টেডিয়ামত জনসভাৰ মাজতে এই পৰিস্থিতি। ভোটাৰ তালিকা সংশোধনৰ নামত ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰাৰ প্ৰতিবাদত অনুষ্ঠিত জনসভাৰ কাষতেই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে স্থানীয় ৰাইজে। মহাজোঁট ঐক্যৰ পৰা তেখেতে বিদায় গৈছিল। আমি দলে বলে ভোট প্ৰদান কৰিছিলোঁ, কিন্তু যোৱা 5টা বছৰত এই মনোৰঞ্জন তালুকদাৰে আমাৰ সৰ্বক সমষ্টিত কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই। আৰু বিশেষকৈ আমাৰ বৰবাদুত মানৱ সংযোগী যি মুখ্যপথ, এই মুখ্যপথটো মেৰামতি কৰাৰ বিভিন্ন ধৰণৰ আন্দোলন কৰিছোঁ। আৰু আজি তেখেতে আমাৰ অঞ্চলত কাটাজাৰ অঞ্চলত আহি ঘৰিয়ালৰ চকু পানী টুকিবলৈ আহিছে। যোৱা 5টা বছৰত এটা দিন অহা নাই। আজি সন্মুখত সমাগত বিধানসভা নিৰ্বাচন, ভোট ভিক্ষা কৰিবলৈ আজি ঘৰিয়ালৰ চকু পানী টুকিবলৈ আহিছে। এচৰৰ কথা আজি ক'বলৈ আহিছে। আপোনাৰ অহা ফেব্ৰুৱাৰী 10 তাৰিখত আমাৰ ফাইনেল লিষ্ট আহিব ভোটাৰ তালিকাত। আজি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আহিছে। গতিকে আমি আজি অকৰ্ম বিধায়কক আমাক নালাগে। গতিকে আমি বিৰোধী মহাজোঁটৰ যিসকল হাইকমাণ্ডক তেওঁলোকক অনুৰোধ জনাইছোঁ, বিকল্প চিন্তা কৰিব লাগিব। আপোনালোকে এইজন বুঢ়া বিধায়ক আৰু অকৰ্ম বিধায়ক আমাক নালাগে। মহাজোঁট ঐক্যৰ পৰা তেখেতে বিদায় গৈছিল। আমি দলে বলে ভোট প্ৰদান কৰিছিলোঁ, কিন্তু যোৱা 5টা বছৰত এই মনোৰঞ্জন তালুকদাৰে আমাৰ সৰ্বক কাইলৈ 8 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে পাকিস্তানী লিংক সন্দৰ্ভত SITৰ প্ৰতিবেদন দাখিল কৰিব। ইয়াৰ পূৰ্বে ভাইৰেল হৈ পৰিছে কংগ্ৰেছৰ এখন বিশেষ জাননী।
8 ফেব্ৰুৱাৰীৰ পুৱা 8 বজাৰ পৰা সক্ৰিয় হৈ থাকিবলৈ কংগ্ৰেছৰ সামাজিক মাধ্যম বিভাগলৈ জাননী জাৰি কৰিছে। এই চিঠিখন কংগ্ৰেছ নেতাৰ মাজতে সীমাবদ্ধ হৈ থাকিব লাগিছিল যদিও সংবাদ মাধ্যমত এই চিঠিখন এতিয়া ভাইৰেল হৈ পৰিছে। চিঠিখনত উল্লেখ কৰা মতে সকলো নিউজ লিংক গ্ৰুপত দিয়াৰ লগে লগে কংগ্ৰেছৰ সামাজিক মাধ্যমে গৌৰৱ গগৈ জিন্দাবাদ বুলি কমেণ্ট কৰিব। সামাজিক মাধ্যম বিভাগৰ মুছলমান যোদ্ধাসকলে সেই সময়ত নিজৰ ফোনত হিন্দু নামেৰে বনোৱা 4টা একাউণ্ট ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে। তদুপৰি আহোম নামেৰে থকা একাউণ্টসমূহ বেছিকৈ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে মুখ্যমন্ত্ৰীৰ পেজলৈ গৈ লাইভৰ সময়ত সম্পত্তিক লৈ কমেণ্ট কৰিব লাগিব বুলি চিঠিখনত নিৰ্দেশনা জাৰি কৰিছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ এই চিঠিখন ভাইৰেল হৈ পৰাৰ লগে লগে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জালুকবাৰী বটদ্ৰৱাৰ পিছত এইবাৰ তেজপুৰত একেই শ্লোগান, একেই গ্লানিৰ সন্মুখীন হ'ল কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা। তেজপুৰৰ বিহগুৰিত কংগ্ৰেছ নেতাৰ সন্মুখতে ৰাইজে দিলে দেশতকৈ মিয়া ডাঙৰ নহয় শ্লোগান। হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ বাছ আবদ্ধ কৰিলে জনতাই। জালুকবাৰীৰ ৰাজপথ, নগাঁৱৰ বটদ্ৰৱা, তেজপুৰৰ বিহগুৰি, সকলোতে একেই দৃশ্য, একেই শ্লোগান। য'তেই কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰা, সেই স্থানতেই জনতাৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে অন্য কংগ্ৰেছ নেতা। তেজপুৰৰ বিহগুৰিত কংগ্ৰেছ নেতাৰ সন্মুখতে একাংশ ৰাইজৰ শ্লোগান, দেশতকৈ ডাঙৰ নহয় মিয়া। মিয়াৰ ৰক্ষকৰ স্থান নাই বৰচলাত। হাতে হাতে প্লেকাৰ্ড লৈ কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ বাছ আবদ্ধ কৰিলে জনতাই। মাথো দৰ্শক হৈ থাকিল বাছৰ ওপৰত থকা কংগ্ৰেছৰ নেতাকৰ্মী। বৰচলাত কংগ্ৰেছৰ অৱদান কি? গৌৰৱ গগৈ বৰচলাৰ বাবে কি কৰিছে? বাংলাদেশীৰ ৰক্ষক গৌৰৱ গগৈ, পাকিস্তানৰ এজেণ্ট গৌৰৱ গগৈ সংবাদ মাধ্যমৰ আগত ক্ষোভ ব্যক্ত কৰিলে উত্তেজিত ৰাইজে। কোনো অৱদান নাই, তেওঁ বিহাৰ জেলত কয়দী লগত লৈ আহিছে, তেওঁ বাংলাদেশী ৰক্ষক, তেওঁ কি কাম আছে, তেওঁ কি অৱদান আছে বৰচলা সমষ্টিত, তেওঁ কি ন্যায় যাত্ৰা কৰিবলৈ আহিছে, তেওঁ কি ন্যায় জানে, গৌৰৱ গগৈ কবে, গৌৰৱ গগৈ কবে, হু ইজ গৌৰৱ গগৈ, হু ইজ গৌৰৱ গগৈ। 40 মিনিট ধৰি আবদ্ধ থাকে কংগ্ৰেছৰ বাহন। দীৰ্ঘ সময় ধৰি চলা প্ৰতিবাদৰ অন্তত গৌৰৱ গগৈ, জিতেন্দ্ৰ সিং, ৰিপুণ বৰা, মীৰা বৰঠাকুৰকে ধৰি একাধিক কংগ্ৰেছ নেতা নেত্ৰীৰে পৰিবেষ্টিত ভেনিটি গাড়ীখন কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে বিহগুৰিৰ পৰা ঢেকীয়াজুলি অভিমুখে ৰাওনা হয়। কিন্তু প্ৰতিবাদে যেন লগ নেৰা হৈছে কংগ্ৰেছক। পৰিৱৰ্তন যাত্ৰাত মাথো অথন্তৰ। মিয়াৰ হৈ ওকালতি কৰা কংগ্ৰেছ এতিয়া পৰিব লগা হৈছে জনতাৰ ৰূপত। কৰবাতে থাকি গৈছে কংগ্ৰেছৰ পৰিৱৰ্তন যাত্ৰাৰ মূল লক্ষ্য আৰু উদ্দেশ্য। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নিশাৰ ভাগতো লোকাৰণ্য হৈ পৰিছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। সেৱা বাহিনীৰ কাৰ্যালয়ত দিনে নিশাই চলি আছে হৰিনাম। ভকত সেৱাৰ লগতে গুৰুজনাৰ সৃষ্টি কৃষ্টিক আগুৱাই নিয়াৰ চেষ্টাত সদায় ব্ৰতী থাকে সেৱা বাহিনীৰ সেৱক সেৱিকাসকল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনা নিশাৰ ভাগতো লোকাৰণ্য হৈ পৰিছে অধিৱেশনথলী। অধিৱেশনথলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ আজি হৈছে দ্বিতীয়টো নিশা আৰু এই মুহূৰ্তত মই উপস্থিত আছো পতাকা বেদীৰ সমীপত। আৰু কাইলৈ এই পতাকা বেদীতে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই পতাকা উত্তোলন কৰিব আৰু তাৰ পিছতে যি
শোভাযাত্ৰা ধৰ্মীয় শোভাযাত্ৰা সেয়া অনুষ্ঠিত হ'ব আৰু পতাকা বেদী আচলতে আটক ধুনীয়াকৈ ইয়াত সজাই পৰাই তোলা হৈছে এখন নাওৰ আকৃতিত এই পতাকা বেদী সজাই পৰাই তোলা হৈছে আৰু 140 ফুট দীঘল 35 ফুট বহল আৰু 21 ফুট ওখ এই পতাকা বেদীত দেখিবলৈ পোৱা গৈছে যে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু এই নাওৰ চৌপাশে আছে পানী আৰু দেখিবলৈ পোৱা গৈছে যে গোটেই পৰিৱেশটো এক সুন্দৰ পৰিৱেশ আৰু ইয়াত সুন্দৰকৈ ফুলনি বাগিচাৰে সজাই পৰাই তোলা হৈছে আৰু কাইলৈ পুৱাই এই পতাকা বেদীত পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকাই পতাকা উত্তোলন কৰিব আৰু তাৰ পূৰ্বে আমি এই দৃশ্য দেখুৱাইছো আজি নিশাৰ ভাগৰ দৃশ্য আৰু এনেধৰণে এতিয়া জিলিকি উঠিছে আৰু এই নাওখনে এই পতাকা বেদীয়ে এতিয়া দেখিবলৈ পোৱা গৈছে যে এই 95 সংখ্যক যি অধিৱেশন এই অধিৱেশনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু এই মুহূৰ্তত এই দৃশ্য দেখুৱাইছো সুন্দৰকৈ নাৰ্জী ফুলৰ জৰিয়তে সজাই পলাই তোলা হৈছে আৰু যিহেতু পতাকা উত্তোলন কৰাৰ পিছত কাইলৈ এই যি ধৰ্মীয় শোভাযাত্ৰা সেয়া অনুষ্ঠিত হ'ব আৰু তাৰ পূৰ্বে এই পতাকা বেদীতে পদাধিকাৰ গৰাকীয়ে পতাকা উত্তোলন কৰিব ইয়াত পতাকা বেদী নিৰ্মাণ উপসমিতিৰ বিষয়ববীয়া আপোনালোক আছে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে আৰু কাইলৈ পুৱাই আচলতে ইয়াত পতাকা উত্তোলন কৰা হ'ব কি জনাব এই মুহূৰ্তত কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন আৰু অহা কাইলৈ ইয়াৰ সফল সামৰণি ঘটিব আৰু অহা কাইলৈ মূল কাৰ্যসূচীৰ ভিতৰত আছে পুৱাই 9 বজাৰ ভিতৰতে আছে পতাকা উত্তোলন কাৰ্যসূচী আৰু তাৰ পিছতে আছে ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা তাৰ পিছতে আমাৰ মুকলি সভা আছে আৰু ইয়াৰ ভিতৰত এতিয়া এই যি পতাকা বেদী ইয়াতে অহা কাইলৈ পুৱা 9 বজাৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা বাবজনাই পতাকা উত্তোলন কৰিব আৰু তাৰ কাৰণে আমি এতিয়া প্ৰস্তুতি চলাই আছো আৰু এই বেদী ভাগতেই আজি আমি 1.5 মাহ জোৰা যি আমাৰ কাৰ্যসূচী সফল সামৰণি ঘটিছে আৰু এটা কথা ভাল লাগিছে যে আজি ইমান দিনৰ যি শ্ৰম ত্যাগ সেই ত্যাগ আজি আমি দেখিছো যে আমাৰ বেদীৰ সন্মুখত এই অধিৱেশন ভাগলৈ অহা ৰাইজে আহি ভিৰ কৰিছে সকলোৱে ফটো তুলিছে চাবলৈ বিচাৰিছে উৎসুক হৈছে উৎসাহ উদ্দীপনাৰ সীমা নাই সেইখিনিয়ে আমাক আচলতে আজি অকণমান মানে সুখ প্ৰদান কৰিছে সেইটোৱে আমাৰ ভাল লাগিছে আৰু আমি আপোনাৰ খবৰ চেনেলৰ জৰিয়তে আমি অহা কাইলৈ পুৱা 7 বজাতে সমস্ত ভক্তপ্ৰাণ ৰাইজক পতাকা বেদীৰ কাষত আহি থিয় হৈ পতাকা উত্তোলন কাৰ্যসূচী সফল কৰি তুলিবৰ কাৰণে আমি সেৱা ধৰি আমন্ত্ৰণ জনাইছো কৃষ্ণ জয় গুৰু ধন্যবাদ জনাইছো আৰু এই আছিলে এই বেদী নিৰ্মাণ কৰাৰ আঁৰত থকা ব্যক্তিসকল আৰু দেখিবলৈ পোৱা গৈছে যে সুন্দৰকৈ এতিয়া সজাই পৰাই তোলা হৈছে পতাকা বেদী আৰু এই পতাকা বেদীৰ চাৰিওদিশে লক্ষ লক্ষ ভকতৰ সমাগম ঘটিব আৰু সেই ভকতৰ উপস্থিতিতে দেখিবলৈ পোৱা যাব যে কাইলৈ পুৱাৰ ভাগত যি পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা তেখেতে ইয়াত ধৰ্মধ্বজা উত্তোলন কৰিব আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পতাকা সেয়া আচলতে আকাশত উৰি যি শংকৰ সংঘৰ যি আধ্যাত্মিকতা বা শংকৰ সংঘৰ যি মহত্ব সেই কথা পুনৰবাৰ প্ৰতিফলিত কৰিব 26 নিৰ্বাচনত পুনৰবাৰ বিধায়ক হোৱা সহজ নহ'ব 21ত প্ৰথমবাৰৰ বাবে জয়ী হৈ অহা 12 বিধায়কৰ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিধায়কৰ সমষ্টি ভিত্তিত ৰিপৰ্ট কাৰ্ডত জটিলতা আৰু প্ৰত্যাহ্বানৰ মুখামুখি হৈছে 12 জন বিধায়ক 21ত আৰম্ভ 26ত অন্ত দ্বিতীয়বাৰৰ বাবে বিধায়ক হোৱাৰ সপোন হৈ ৰব বহু বিধায়কৰ বিধানসভাৰ মেচত প্ৰথম ইনিংছতে 12 জনপ্ৰতিনিধিৰ আউট হোৱাৰ আশংকা 21ত অসম বিধানসভালৈ বিধায়ক হৈ অহা 1 ডৰ্জন বিধায়কৰ সন্মুখত এতিয়া প্ৰত্যাহ্বান পুনৰবাৰ 26ত নাপাব পাৰে টিকট ৰাজনৈতিক ভৱিষ্যতৰ দুশ্চিন্তাত ভুগিছে এতিয়া অসম বিধানসভাৰ 1 ডৰ্জন বিধায়কে 26ৰ টিকটক লৈ বহু জটিলতা প্ৰত্যাহ্বানৰ মুখামুখি হৈছে শাসক বিৰোধী উভয়ৰ মাজৰ এই 12 বিধায়ক সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিধায়কৰ সমষ্টি ভিত্তিত প্ৰাপ্ত ৰিপৰ্ট কাৰ্ডে বিধায়ক হোৱাৰ ৰাজনৈতিক অংকত জটিলতা আনিছে এই সকল বিধায়কৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নাম লৈছে বহুজন বিধায়কৰ প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা অথচ ২৬ত সুযোগ অহাৰ সম্ভাৱনা নথকা সকলৰ মাজত আছে বিপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী বিজনীৰ অজয় কুমাৰ ৰায় আনহাতে প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা অগপৰ ২ সমষ্টি ২৬ত সলনি হোৱাৰ দিশে ২৬ত তেজপুৰ আৰু বঙাইগাঁৱত প্ৰাৰ্থী হ'ব বিজেপি যাৰ বাবে পুনৰবাৰ বিধায়ক হোৱাৰ আশাত চেঁচা পানী পৰিব পৃথ্বীৰাজ ৰাভা আৰু দীপ্তিময়ী চৌধুৰী আনহাতে সমষ্টি পুনৰ নিৰ্ধাৰণে প্ৰাৰ্থিত্ব লাভৰ পৰা বঞ্চিত কৰিছে বৰপেটা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰহিম আহমেদক সমষ্টি পুনৰ নিৰ্ধাৰণত সংৰক্ষিত হৈ পৰিছে বৰপেটা একেদৰে সামগুৰি বিধায়ক দীপ্লুৰঞ্জন শৰ্মাৰো পুনৰবাৰ বিধায়ক হোৱাৰ পথ সহজ হৈ থকা নাই একেদৰে বিধায়কৰ ৰিপৰ্ট কাৰ্ডে জটিলতা আনিব পাৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দিগন্ত ঘাটোৱাল জিতু গোস্বামী আৰু ফণী তালুকদাৰৰ দল বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ বাবে এআইডিএফৰ টিকট নাপাব পাৰে সোণাৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই তেনে সময়ত হয়তো কৰিমুদ্দিন নহ'ব পাৰে দ্বিতীয়বাৰৰ বিধায়ক একেদৰে টিকট লাভৰ ক্ষেত্ৰত জটিলতা আহি পৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ বৰ্তমানৰ বিধায়কগৰাকীৰ এতিয়াও নিশ্চিত হোৱা নাই গেৰুৱা বাহিনীৰ যাত্ৰা এনেদৰে এতিয়া ১ ডৰ্জন বিধায়কৰ সন্মুখত অনিশ্চিত ৰাজনৈতিক ভৱিষ্যতৰ অংক কেমেৰাত সঞ্জয়ৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ক্ষমতাৰ খকত ৰাজপথত কাজিয়া কৰি বেয়াকৈ বিপদত পৰিল হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্য টিকট নোপোৱাটো ফাইনেল এই দুই নেতাক এতিয়া নটিছতহে ৰাখিছে মুখ্যমন্ত্ৰীয়ে পিছে পলাশবাৰীত কোন হ'ব বিজেপিৰ প্ৰাৰ্থী ক্ষমতাৰ খকত ৰাজপথক বক্সিং ৰিঙলৈ পৰিণত কৰা হেমাংগ ঠাকুৰীয়া আৰু হিমাংশু শেখৰ বৈশ্যক এতিয়া চকু পাৰি দেখিব নোৱাৰা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে আকৌ এবাৰ স্পষ্ট কৰি দিলে হেমাংগ ঠাকুৰীয়া বা হিমাংশু শেখৰ বৈশ্য কোনো এজনেই পলাশবাৰীত এইবাৰ টিকট নাপায় এই দুই নেতাক নটিছত ৰাখি পলাশবাৰীত এইবাৰ তৃতীয়জন নেতাৰ সন্ধানত নামিছে ৰাজ্যিক বিজেপি ক্ষমতাৰ খকত ৰাজপথক বক্সিং ৰিঙলৈ পৰিণত কৰা পলাশবাৰী বৰ্তমানৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু দুটা মাহ আগলৈকে নিজকে পলাশবাৰী ভাবি বিধায়ক বুলি জহাই থকা হিমাংশু শেখৰ বৈশ্যৰ পাখি বেয়াকৈ কথা গ'ল টিকটৰ বাবে দুই নেতাই কেমেৰাৰ সন্মুখত ৰাজপথত কাজিয়া কৰি মুখ্যমন্ত্ৰীৰ ৰুখত পৰিল ভাবিছিল মুখ্যমন্ত্ৰীৰ খং লাহে লাহে কমিব কিন্তু শনিবাৰে মুখ্যমন্ত্ৰীয়ে বুজাই দিলে শৃংখলাবদ্ধতাত বিশ্বাসী বিজেপিক বদনাম কৰা এই দুই নেতাৰ ওপৰত তেওঁৰ খং উঠিয়ে আছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে এই দুই নেতা এতিয়া মুখ্যমন্ত্ৰীৰ নটিছত আছে আৰু টিকটৰ প্ৰতিযোগিতাৰ পৰাও বাহিৰত আছে এই দুই নেতাক টিকটৰ প্ৰতিযোগিতাৰ পৰা আঁতৰাই পলাশবাৰীত বিজেপি নামিছে তৃতীয় এগৰাকী প্ৰাৰ্থীৰ সন্ধানত হেমাংগ আৰু হিমাংশু দুইটাই নটিছত আছে বৰ্তমান মোৰ ইহঁতক দুইটাকে মই বৰ্তমান ছাইডত থৈছো নাই এতিয়া দুইটাই মোৰ নটিছত আছে নাই এতিয়া সিহঁত দুইটাই বৰ্তমান বাহিৰত আছে থাৰ্ড কেণ্ডিডেট কৰাৰ চিন্তাত আছো পিছে পলাশবাৰীত হেমাংগ হিমাংশুৰ বিকল্প কোন হ'ব হেমাংগ হিমাংশুৰ অবিহনে এতিয়া পলাশবাৰীত চলিছে টিকট কেন্দ্ৰিক প্ৰতিযোগিতা পলাশবাৰীত এতিয়া টিকট কেন্দ্ৰিক যুঁজত এইবাৰ দুগৰাকী মহিলা সমষ্টিৰ অলিয়ে গলিয়ে প্ৰচাৰত নামিছে প্ৰাক্তন সাংসদ তথা ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ কন্যা আয়ুস্মিতা ডেকা আমেৰিকাৰ লোভনীয় চাকৰি ত্যাগ কৰি আহি সমষ্টিটোত প্ৰচাৰত ব্যস্ত হৈছে মেধাৱী আয়ুস্মিতা পিছে বৰ্তমান পৰিস্থিতিত সমষ্টিটোত ব্যাপক চৰ্চাত আছে বৰ্তমান হাজোৰ বিধায়িকা তথা বিজয়া চক্ৰৱৰ্তীৰ কন্যা সুমন হৰিপ্ৰিয়া কিছুদিন পূৰ্বে বিজয়া চক্ৰৱৰ্তীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পাছতে বিজেপিৰ ভিতৰ চৰাটো চৰ্চা চলিছে সুমন হৰিপ্ৰিয়াক হেমাংগ হিমাংশু উইকেট পতন হোৱাৰ পাছতে আন এগৰাকী বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নামিছে পলাশবাৰী গ্ৰাউণ্ডত সমষ্টিত প্ৰচাৰত ব্যস্ত হৈ আছে ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুমেধি এনে পৰিস্থিতিত বিজেপিৰ বাবে পলাশবাৰী প্ৰাৰ্থী নিৰ্বাচন জটিল হৈ পৰিছে ইফালে অগপয়ো দাবী কৰিছে সমষ্টিটোত পলাশবাৰীত নিৰ্বাচন খেলিমেই বুলি হুংকাৰ দিছে কমলা কলিতাই দাবী কৰিলেও সমষ্টিটো অগপক এৰি দিবলৈ কোনো পধ্যে সাজু নহয় বিজেপি কেমেৰাত সঞ্জয় বৰা সহযোগত বিক্ৰম বৰা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জিএনআৰচি হস্পিটেলৰ উদ্যোগত উত্তৰ পূবৰ প্ৰথমখন কোৱালিটি কনক্লেভ 2026ৰ আয়োজন 3 জোৰা কাৰ্যসূচীৰে নেটফি হাউচত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠান
অনুষ্ঠানত উত্তৰ পূব ভাৰতৰ বিভিন্ন আগশাৰীৰ চিকিৎসালয়ৰ বিশিষ্ট চিকিৎসক, চৰকাৰী বিষয়া আৰু প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। চিকিৎসাৰ মান উন্নত কৰাৰ লগতে কম খৰচত ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱাৰ লক্ষ্যৰে বিভিন্ন আলোচনা অনুষ্ঠানত আয়োজন কৰা হয়। GNRCৰ এইটো এটা প্ৰচেষ্টা, যি প্ৰচেষ্টাৰে আমি গোটেই নৰ্থ ইষ্টৰ উত্তৰ পূৰ্বাঞ্চলৰ হস্পিটেল, প্ৰাইভেট ছেক্টৰ আৰু গভৰ্ণমেণ্ট ছেক্টৰ দুয়োটা ছেক্টৰৰে হস্পিটেল বা বিশিষ্ট চিকিৎসক বা হস্পিটেলৰ বিভিন্ন বিষয়ববীয়াসকলে এটা কমন প্লেটফৰ্ম এখন সৃষ্টি কৰাৰ চেষ্টা কৰা হৈছে, য'ত আমি পেচেণ্টৰ কোৱালিটি অফ ট্ৰিটমেণ্টৰ কথা ক'ব পাৰোঁ বা হস্পিটেল এখনৰ কোৱালিটি অফ ট্ৰিটমেণ্টৰ কথা পাতিব পাৰোঁ। বিভিন্ন ধৰণৰ চেলেঞ্জবিলাক, কি চেলেঞ্জ আছে, কি বাধা আছে, কেনেকুৱা ধৰণৰ আমি প্ৰত্যাহ্বান পাওঁ আৰু কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বান কেনেকৈ অভাৰকাম কৰিব পাৰি। আৰু এই ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ প্ৰখ্যাত কোৱালিটিৰ এক্সপাৰ্টখিনিক আমি আমন্ত্ৰণ কৰিছোঁ ইয়াত। তেখেতসকলে তেওঁলোকৰ যিখিনি অভিজ্ঞতা, তেওঁলোকৰ জ্ঞান সেইবিলাক আমাৰ লগত প্ৰচাৰ কৰিছে, আমাৰ লগত বিনিময় কৰিছে। চ' এইটোৰ দ্বাৰা আমি আশা কৰিছোঁ যে আমি নট অনলি GNRC হস্পিটেল, এণ্টায়াৰ নৰ্থ ইষ্টৰ যিমান হস্পিটেলে ইয়াত আমাৰ লগত সহযোগ কৰিছে তেওঁলোকেও লাভান্বিত হ'ব। আৰু সেই লাভটো আমি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ গোটেই যিখিনি ৰোগীক আমি একো ভাল সেৱা এটা দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমি নিশ্চয় সফল হ'ম। অৱশেষত ইডিয়ে জব্দ কৰিলে দুৰ্নীতিগ্ৰস্ত অভিযন্তা ছামেদ আলীৰ সম্পত্তি। চাকৰি কালত হুৱে বাৱে সম্পত্তি গঢ়া প্ৰায় 3 কোটি মূল্যৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিলে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে। 2 বছৰ পূৰ্বে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল লোক নিৰ্মাণ বিভাগৰ অভিযন্তা ছামেদ আলীক। দুৰ্নীতিগ্ৰস্ত অভিযন্তা ছামেদ আলীৰ সম্পত্তি জব্দ ইডি। 3 কোটি মূল্যৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি জব্দ ইডি। চাকৰি কালত হুৱে বাৱে টকা ঘটি গৈছিল কাৰাগাৰলৈ। অৱশেষত ইডিয়ে জব্দ কৰিলে দুৰ্নীতিগ্ৰস্ত অৱসৰী অভিযন্তা ছামেদ আলীৰ সম্পত্তি। 2 বছৰ পূৰ্বে আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত CM ভিজিলেন্সে গ্ৰেপ্তাৰ কৰিছিল ছামেদ আলী। অভিযান চলিছিল মহানগৰী গান্ধী বস্তিৰ বাসগৃহ। সেই অভিযানতে পোহৰলৈ আহিছিল লোক নিৰ্মাণ বিভাগৰ অৱসৰী অভিযন্তা ছামেদ আলীয়ে কেনেদৰে গঢ়িছিল সম্পত্তিৰ পাহাৰ। ইয়াৰ পাছতে এই গোচৰটো লৈছিল ইডি। ছামেদ আলীয়ে নামে বেনামে ৰাখিছিল লাখ লাখ টকা, যাৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ 152.96%। কেনেদৰে ছামেদে ঘটিছিল কোটি কোটি টকা। এগৰাকী মহিলাৰ নামত বেনামী একাউণ্ট খুলি জমা কৰিছিল 50 লাখ টকা। পৰিয়ালৰ সদস্যৰ একাউণ্টত জমা কৰিছিল 92.3 লাখ টকা। PWD ঠিকাদাৰৰ লগত লেনদেন কৰিছিল 41.3 লাখ টকা। 28.16 লাখ টকা তেওঁ ঠিকাদাৰ ভাইকে দিছিল উপহাৰ স্বৰূপ। 17.3 লাখ টকা RK ইণ্ডাষ্ট্ৰিজৰ পৰা ছামেদ আলীয়ে লৈ যিসমূহ লেনদেনৰ কোনো নথিপত্ৰ দেখুৱাব নোৱাৰিলে ছামেদ আলী। ফলস্বৰূপে ইডিয়ে জব্দ কৰে 3 কোটি মূল্যৰ সম্পত্তি, য'ত আছে ঘৰ, মাটি, LIC পলিচি। চাকৰি কালত কেৱল দুৰ্নীতিয়ে সংঘটিত কৰি অৱশেষত এইদৰে জব্দ হ'ল ছামেদ আলীৰ সম্পত্তি। বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৈ থাকিলেও অন্ত নপৰিব দুৰ্নীতিগ্ৰস্ত কাৰাধ্যক্ষ দেৱকমল বৰাৰ কুকৰ্মৰ কথা। এটা ফোন ৰেকৰ্ডিঙে পোহৰলৈ আনিলে দেৱকমলৰ সকলো অপকৰ্মৰ আখ্যান। দেৱকমলে কিদৰে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক অনৈতিক কাৰ্যৰ ঘাটিলৈ পৰ্যবেক্ষিত কৰিছিল, ফাদিল কৰিলে এটা ফোন ৰেকৰ্ডিঙে। কাৰাধ্যক্ষ নে ড্ৰাগছ মাফিয়াৰ চৰ্দাৰ আছিল দেৱকমল। এটা ফোন ৰেকৰ্ডিঙে উলংঘ কৰিলে দেৱকমলক। দামী উপহাৰৰ বিনিময়ত কাৰাগাৰতে চলাইছিল অনৈতিক কাৰ্যৰ বেহা। কৈ থাকিলেও যেন শেষেই নহয় দুৰ্নীতিগ্ৰস্ত কাৰাধ্যক্ষ দেৱকমল বৰাৰ কুকৰ্মৰ কথা। শেহতীয়াকৈ জেল ফেৰত এজন লোকৰ এটা ফোন ৰেকৰ্ডিঙে পুনৰ উদঙালে দেৱকমলে কিদৰে অনৈতিক কাৰ্যৰ ঘাটিলৈ পৰ্যবেক্ষিত কৰিছিল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰক। কয়েদিকেইটাৰ লগত দেখি মিতিয়ালি কৰি সিহঁত মানে সিহঁতে ডাইৰেক্টলি পইচাটো নিবিচাৰে। সিহঁতে কয়েদি সিহঁতৰ হতুৱাই থৈ দি মানুহবিলাকক মানে হেৰি কৰে, এপ'ৰ্চ কৰে মানে কথাটো। আচলতে অকল জেলৰো নহয়, ছুপাৰিনটেণ্ডেণ্টো তাৰ লগত জড়িত। একাংশ দাগী অপৰাধীৰ সৈতে মিতিৰালি আছিল কাৰাধ্যক্ষ দেৱকমল বৰাৰ। পলাতক ড্ৰাগছ মাফিয়া
আইতুলে আইফোন উপহাৰ দিছিল দেৱকমলক। আইতুলে আপোনাৰ লাখ টকাৰ ওপৰৰ দামী ফোন দিছে, গিফ্ট দিছে আইফোন। সি জেলাৰৰ লগতে বহি থাকে ৰুমত গোটেই দিন। কেৱল সেয়াই নহয়, কাৰাগাৰত দেৱকমলৰ নিৰ্দেশত বেয়া খাদ্য বনাইছিল কৰ্তৃপক্ষই। কিয়নো জেলৰ খাদ্য বেয়া হলে দেৱকমলক টকা দি মেচ কৰি আছিল বহু হাজুতি। হয়তো পাৰ্চেণ্টেজটো কম পায় চুপাৰিনটেণ্ডেণ্ট বিলাকে। যিবিলাক টকা থকা মানুহ সেইবিলাককে মই VIP হিচাপে কৈছো। সেইবিলাক যেতিয়া যায় সিহঁতৰ ঘৰৰ মানুহৰ খানা আনকি সিহঁতৰ চুপাৰিনটেণ্ডেণ্টৰ ৰুমত দিয়ে বা জেলাৰৰ ৰুমত ঘৰৰ পৰা টিফিনত আনি দিয়ে, আৰু সেইবিলাক বস্তু সিহঁতে নিখায়। কিন্তু কাৰোবাৰ অভিযোগ পাই কাৰাগাৰৰ পৰিৱেশ নিৰীক্ষণৰ বাবে শীৰ্ষ বিষয়া গলে খাদ্যৰ মান উন্নত কৰিছিল দেৱকমলে। ইমানতে শেষ হোৱা নাই দেৱকমল বৰাৰ কুকীৰ্তি। কোনো ডাঙৰ মানুহ জেললৈ আহিলেই জেইলাৰে নিজেই ঘৰৰ মানুহৰ লগত যোগাযোগ কৰে। কাৰাগাৰত কি কি সুবিধা লাগিব? কাৰাগাৰৰ কেণ্টিনত দাবী হোটেলৰ দৰে উপলব্ধ আছিল সকলো খাদ্য। টকা দিয়ক, নিজৰ পচন্দৰ সুৰাৰ পৰা যি লাগে সকলো লওক। এতিয়া কোনোবা এজন মানুহক ধৰক আজি ধৰক ACS অফিচাৰ কোনোবা এজনীক নিছে নহয়, তাৰ ৰুমতে নি পেলাই প্ৰথমতে কথা চথা পাতিব, ঘৰৰ মানুহৰ লগত কথা পাতাই দিব যে আজি 50,000 টকা দিয়ক, তেতিয়াহ'লে আপোনাৰ ইয়াতে ভালকে মই থাকিব পাৰিম। কদৰ্য খানা বনাই নহয়, যিটো মানুহে খাব নোৱাৰিব। সি খাব বনাই কিয় তেনেকে জানিছেনে নাই? মানুহে বেয়াকে বনালেহে মানুহে পেইং গেষ্ট হিচাপে থাকিব তাত। মুঠতে দেৱকমলৰ পকেট গৰম হলেই বিচাৰিলে নাৰীও উভয় নদী হৈছিল কাৰাগাৰত। যি কথা স্পষ্টকৈ ফোন ৰেকৰ্ডিংটোত স্বীকাৰ কৰিছে জেল ফেৰতজনে। ইয়াৰ পৰাই সহজে অনুমান কৰিব পাৰি কিদৰে দেৱকমলে কেন্দ্ৰীয় কাৰাগাৰতে দিছিল 5 ষ্টাৰ হোটেলৰ দৰে সুবিধা। টকাৰ লোভত অন্ধ হৈ অনৈতিক কাৰ্যস্থলীলৈ পৰ্যবেক্ষিত কৰিছিল কাৰাগাৰ। হয়তো বশিষ্ঠ আৰক্ষীৰ জেৰাত আৰু পোহৰলৈ আহিব দেৱকমলৰ দুৰ্নীতি। বিৰিঞ্চি কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বজালীৰ পহুমাৰা নৈৰ পাৰৰ পৰা গৈ আমেৰিকালৈ এগৰাকী অসমীয়াৰ সাফল্যৰ যাত্ৰা। আমেৰিকান বিখ্যাত ফিজিকেল ছ'চাইটিৰ এটা গোটৰ সঞ্চালক পদত অধিষ্ঠিত হ'ল বিজ্ঞানী ডক্টৰ যুগল তালুকদাৰ। ডক্টৰ যুগল তালুকদাৰ পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান আমেৰিকান ফিজিকেল ছ'চাইটিৰ FGSA ইউনিটৰ সঞ্চালক ডক্টৰ যুগল তালুকদাৰ। বজাৰীৰ বহুমাৰা নৈ পাৰৰ পৰা কোৱাণ্টাম বিজ্ঞানৰ গৱেষণাৰে ডক্টৰ যুগল তালুকদাৰৰ এক সফল যাত্ৰা। আমেৰিকাৰ এইখন বিখ্যাত বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানৰ এটা গোটৰ চেয়াৰমেন হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে আমেৰিকাৰ পৰাই নিউজ 18ত প্ৰকাশ কৰিলে প্ৰথমটো প্ৰতিক্ৰিয়া। অসমতে মোৰ গোটেইখিনি ফাউণ্ডেশ্যন বিল্ড হৈছিলে। গণিতৰ যিবিলাক ইনিচিয়েটিভ অসমত আগৰ পৰাই চলি আছে তাৰ অৰিহণাটো মই পোৱা, আৰু তাৰ ফলতে মই ইমান দূৰলৈ আগবাঢ়ি আহি আজি পদাৰ্থ বিজ্ঞানত এটলিষ্ট কমিউনিটিক মই হেল্প কৰিবলৈ চেষ্টা কৰিছো। মই নিজকে ছাকচেছফুল বুলি নকওঁ, হয়তো মোতকে ছাকচেছফুল গৱেষণাত হওক বা বেলেগ কামত হওক বহুত আছে, গতিকে মই নগণ্য তেওঁলোকৰ সন্মুখত। মই ধূলিকণা, কিন্তু মই যিমান পাৰোঁ মোৰ কেপাচিটিত ধূলিকণা হৈও যদি অকণমান মই সহায় কৰিব পাৰোঁ, সেইটো মোৰ উদ্দেশ্য। আমেৰিকান ফিজিকেল ছ'চাইটিৰ এই সন্মানীয় পদবীত অধিষ্ঠিত প্ৰথমগৰাকী অসমীয়া হিচাপে পৰিগণিত হৈছে ডক্টৰ যুগল তালুকদাৰ। বজালী জিলাৰ অন্তৰ্গত মেধিকুছিৰ নিবাসী মইনামতী ছোৱালী হাইস্কুলৰ অৱসৰী উচ্চ বৰ্গৰ সহায়ক জনক তালুকদাৰ আৰু একেখন বিদ্যালয়ৰে অৱসৰী প্ৰধান শিক্ষয়িত্ৰী কৌশল্যা তালুকদাৰৰ জ্যেষ্ঠ পুত্ৰ যুগল তালুকদাৰ। পুত্ৰৰ সাফল্যত উৎফুল্লিত পিতৃ মাতৃ। তাত আমেৰিকাত ডক্টৰেট পাছ কৰাৰ পিছত লগতে পষ্ট ডক্টৰেট পঢ়িও সেইটো সামৰণি মাৰি অৱশেষত তেওঁ চাকৰিত জইন কৰিলে। অসম তথা গোটেই দেশবাসীয়ে গৌৰৱ কৰাটো স্বাভাৱিক, কিন্তু এইখিনিয়ে যথেষ্ট নহয়। আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আকৌ সেই দেশৰ হকে কিবা কাম কৰিব পাৰে। মেধাৱী ছাত্ৰ যুগল তালুকদাৰে 2010 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান আৰু 2012 বৰ্ষত বিজ্ঞান শাখাত 6ষ্ঠ স্থান দখল কৰিছিল।
যুগল তালুকদাৰে 2017 চনত IISERৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক হোৱাৰ পাছতে গৱেষণাৰ বাবে আমেৰিকালৈ যায় যুগল তালুকদাৰ। যুগল তালুকদাৰে হোমাৰ এলডছ পদাৰ্থ বিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞান বিভাগৰ ফেলোশ্বিপৰ সহায়ত ওকলাহোমা বিশ্ববিদ্যালয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত লছ এঞ্জেলেছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত কোৱাণ্টাম তথ্য বিজ্ঞানৰ পোষ্ট ডক্টৰেট গৱেষণা বিজ্ঞানী হিচাপে যোগদান কৰে। সম্প্ৰতি যুগল তালুকদাৰে পদাৰ্থ বিজ্ঞানৰ গৱেষণাৰ দিশত বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান আমেৰিকাৰ সংসদ ভৱন কেপিটেল হিলত অনুষ্ঠিত এখন আলোচনা চক্ৰতো ভাগ লোৱাৰ সুযোগ লাভ কৰে অসম সন্তান যুগলে। যুগল তালুকদাৰৰ এই সাফল্যত আনন্দিত হৈ পৰিছে বজাৰীবাসী। ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আত্মনিৰ্ভৰ অসমৰ স্বপ্নৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ আন এটা খোজ। শনিবাৰে মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম 2.0 চেক। ৰাজ্যৰ ৭৫,০০০ নিবনুৱা যুৱক যুৱতীয়ে আঁচনিখনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ লাভ কৰিব ২ লাখ আৰু ৫ লাখ টকাকৈ আৰ্থিক সাহায্য। আত্মনিৰ্ভৰ অসমৰ স্বপ্ন চৰকাৰী চাকৰি নহয়, ক্ষুদ্ৰ ব্যৱসায়ৰে স্বাৱলম্বী হ'ব অসমীয়া যুৱক যুৱতী। ৭৫,০০০ যুৱক যুৱতীলৈ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ আৰ্থিক সাহায্য। জ্যোতি বিষ্ণু কলা মন্দিৰত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ প্ৰথম কিস্তিৰ চেক বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত শনিবাৰে আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ সাহায্য বিতৰণ। শনিবাৰে খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিলে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ৫,৫৩৭ গৰাকী যুৱ উদ্যোগীক প্ৰথম কিস্তিৰ আৰ্থিক সাহায্য। প্ৰথম কিস্তিৰ চেক প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ ঘোষণা পূৰ্বৰ দৰে এইবাৰো হিতাধিকাৰীসকলে ৩টা কিস্তিত লাভ কৰিব ধনৰাশি। প্ৰথম কিস্তিত লাভ কৰিব ৭৫,০০০ টকা। প্ৰথম কিস্তিৰ পাছত হিতাধিকাৰীক বিভাগে ৩ দিনৰ প্ৰশিক্ষণ দিব আৰু ইয়াৰ পাছত লাভ কৰিব ২৫,০০০ টকা। 2টা কিস্তিত ১ লাখ টকা লাভ কৰাৰ পাছত হিতাধিকাৰী গৰাকীৰ কামৰ নিৰীক্ষণ কৰিব চৰকাৰে নিয়োগ কৰা CM ফেলোৱে আৰু CM ফেলোৱে দিয়া ৰিপৰ্টৰ ভিত্তিত লাভ কৰিব তৃতীয় কিস্তিৰ ১ লাখ টকা। অৱশ্যে 1.0ৰ দৰে প্ৰফেচনেল ডিগ্ৰী থকা সকলে লাভ কৰিব ৫ লাখ টকাৰ সাহায্য। বৃত্তিগত স্নাতকসকলক ৫ লাখ টকা আৰু সাধাৰণ স্নাতক বা সাধাৰণ শিক্ষা লাভ কৰা সকলক আমি ২ লাখ টকা কৰি আগবঢ়াম। 2.0ৰ সাহায্য বিতৰণ কৰিয়েই মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি। ২৬ত চৰকাৰ গঠন হলে ৫ বছৰত ১০ লাখ যুৱক যুৱতীয়ে পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ ধন। অহা ৫ বছৰৰ ভিতৰত লাহে লাহে ঘূৰাই দিব লাগে। আমি প্ৰথমবাৰ ২৫,০০০ যুৱকক এই আঁচনিৰ দ্বাৰা সুবিধা দিছিলোঁ। আজি CM AAA 2.0 যাৰ দ্বাৰা ৭৫,০০০ যুৱক যুৱতীক আমি ২ লাখ টকাকৈ আগবঢ়াম। মুখ্যমন্ত্ৰী যুৱক যুৱতীসকললৈ আহ্বান, চৰকাৰে ইমান চাকৰি দিব নোৱাৰে, গতিকে এই টকাৰে আপোনালোকে নিজেই আত্মনিৰ্ভৰ হোৱাৰ লগতে 10জনৰ বাবে নিয়োগ সৃষ্টি কৰিব লাগিব। ইফালে অতি শীঘ্ৰেই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনি 3.0 মুকলি কৰি দিয়াৰ লগতে আঁচনিখনৰ প্ৰথম সংস্কৰণৰ ২৫,০০০ হিতাধিকাৰীৰ তৃতীয় কিস্তিৰ ১ লাখ টকা মোকলাই দিয়াৰ কথাও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। অৱশ্যে ২৫,০০০ হিতাধিকাৰীৰ তৃতীয় কিস্তিৰ ১ লাখ টকাৰ বাবে ১২,০০০হে এতিয়ালৈ যোগ্য বিবেচিত হৈছে। অভিলাষী আঁচনিখনৰ প্ৰথম কিস্তিৰ ধন ল'বলৈ আহি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হিতাধিকাৰীসকল। নিজকে আত্মনিৰ্ভৰশীল কৰাৰ সপোন দেখিছে হিতাধিকাৰীসকলে। কেৱল ৫ লাখ বা ২ লাখ নহয়, আঁচনিখনৰ ধনৰ সৎ ব্যৱহাৰ কৰিলে বেংকৰ পৰা বৃহৎ লোন ল'ব পৰাৰো ব্যৱস্থা কৰি দিছে চৰকাৰে। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত বিক্ৰম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
ধৈৰ্য আৰু একাগ্ৰতা থাকিলে যে সকলো কামতে সফল হ'ব পাৰে সেয়াই প্ৰমাণ কৰি দেখুৱালে নলবাৰীৰ এগৰাকী আইতাই শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি ৮৬ বছৰ বয়সত দ্বিতীয়বাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে বৰনদীৰ সৰুজনী ভাগৱতীয়ে সপোন পূৰণ হ'ল নলবাৰীৰ এগৰাকী আইতাৰ ৮৬ বছৰ বয়সত দ্বিতীয়বাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ পূৰ্বে ৰাজনীতি বিভাগৰ স্নাতকোত্তৰ আছিল আইতাগৰাকী মনৰ ইচ্ছা থাকিলে বয়স হ'ব নোৱাৰে প্ৰাচীৰ এই কথাকে প্ৰমাণ কৰিলে নলবাৰীৰ এগৰাকী আইতাই ৮৬ বছৰ বয়সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলে বৰনদীৰ সৰোজিনী ভাগৱতীয়ে বয়সৰ বাবে হোৱা শাৰীৰিক প্ৰতিবন্ধতাকো নেওচি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে সৰোজিনী ভাগৱতীয়ে পূৰ্বে ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আইতাগৰাকীয়ে ৭২ বছৰ বয়সত ৰাজনীতি বিজ্ঞান বিভাগত হৈছিল স্নাতকোত্তৰ আগতে পলিটিকেল সায়েন্সত ইংলিছ মিডিয়াম আৰু এইবাৰ অসমীয়াতে ললো অসমীয়া মই নাজানো মানে এক্সপিৰিয়েঞ্চ নাই এনে ভাষাটো অসমীয়া যদিও পঢ়া নাই সেই মৰ্মে মই অসমীয়াৰ কোৰ্চটো জনাৰ ইচ্ছা সেই মৰ্মে অসমীয়া ছাবজেক্টটো ললো পঢ়িলো আৰু ভগৱানৰ কৃপাত মই পাছ কৰিলো কালি ৰিজাল্ট ওলাল বয়সৰ বাবে হোৱা শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি সাফল্য লাভ কৰি উৎসাহী হৈ পৰিছে আইতাগৰাকী নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলকো আইতাগৰাকীৰ পৰামৰ্শ নতুন প্ৰজন্মক পঢ়া এৰি নিদিবলৈ আহ্বান আইতাগৰাকীৰ অভিভাৱকসকলকো এই ক্ষেত্ৰত গুৰুত্ব দিবলৈ জনাই আহ্বান আইতাগৰাকীৰ এই সফলতা নতুন প্ৰজন্মৰ বাবে হওক আদৰ্শ নলবাৰীৰ পৰা কৈলাশ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট